नमस्कार न्यूज 24 नॉर्थ ईस्टले आपलोक स्वागतम जानाइছো এই মুহূৰ্তত আমি উপস্থিত আছো RM মাস্টাर्ड অইল ইন্ডাস্ট্রি जो भाई भाई ব্র্যান্ডৰ মাস্টাर्ड অইল ইয়াত আসলতে পেৰাহ উৎপন্ন প্ৰস্তুত কৰা হয় যেহেতু জুৰিয়া ষ্টেচনৰ ওচৰতে অৱস্থিত ভাই ভাই ব্র্যান্ডৰ মাস্টাर्ड অইল আপোনালোকক আমি এই ইন্ডাস্ট্রিটো দেখুৱাব চেষ্টা কৰিম ভিতৰৰ পৰা ইন্ডাস্ট্রিটো দেখুৱাব চেষ্টা কৰিম ইয়াতে খৰিহ পেৰা হয় আৰু ইয়া খলি হৈ বিক্ৰীৰ বাবে পঠোৱা হ'ব ইয়া পেকিং কৰিব খলি হৈ আৰু এয়া হল যেটো মেচিন যেটো খৰিহ পেৰি আসলে তেল প্ৰস্তুত কৰা হয় फिल्टारिंग होय तेल फिल्टारिंग होय असलते उलाय आहे आरो जितु आपलोকক দেখুৱাই আছো जितु মেচিনৰ জৰিয়তে এই তেল খৰিহ তেল ইয়াতে পেৰা হয় আৰু পেৰি আৰু ইয়াতে খৰিহ তেল পেৰা হয় আৰু ফিল্টারিং হয় সম্পূর্ণ ফিল্টারিং হয় তেলখিনি জমা হয় ইয়াত বটলিং কৰি আছে তেল বটলত ভৰাই আছে ভাইবা ব্র্যান্ডৰ আপোনালোকক দেখুৱাই আছো তেল বটল ভৰোৱা হৈ আছে পেকিং কৰা হৈ আছে ইদৰে ऑटोमेटिक मशीन है यह हल भाई भाई ब्रैंडर खाटी खरिह तेल जी RM मास्टार्ड ऑयल इंडस्ट्री थियटांगनी जुरिया नगाँव आसाम बुली लिखा आछे इयाते पेकिंग हो आछे 1 लिटारर बटल पेकिंग हो आछे मैं आपलोকক देखुৱাই आছো আসলে जी खरिह तेल এই টেংকিটো জমা হয় আৰু ইয়াৰ পৰাই যেটো সম্পূৰ্ণ ফিল্টারিং হয় আহি এই মেচিনত জমা হয় আৰু এই মেচিনৰ পৰা অটোমেটিক বটলিং কৰা হয় ইয়াত তেল ভৰোৱা হয় বটলত আৰু সিল পেক কৰা হয় আৰু আজিকালি যি পেকেট বনোৱা হয় পেকেটসমূহ এটো মেচিনতে পেকেটসমূহ বনোৱা হয় পেকেটিংৰ মেচিন এটো মই ভিতৰত পেকেট দেখাই আছো যেটো আৰু এয়া কাৰ্টুন ভৰোৱা হৈছে সম্পূৰ্ণ ফিল্টারিং হয় খৰিহ পেৰাৰ পিছত সম্পূৰ্ণ ফিল্টারিং হয় আহি এটো টেংকিত জমা হয় আৰু ইয়াৰ পৰা অটোমেটিকলি বটলিং কৰা হয় ইয়াত বটলত ভৰোৱা হয় যেটো অটোমেটিক মেচিন হয় আৰু পেকেটিং কৰা হয় এটো মেচিনত পেকেটিং কৰা হয় যেটো অটোমেটিক হয় মোৰ লগত RM মাস্টাर्ड অইল ইন্ডাস্ট্রিৰ মালিক উপস্থিত আছে
হয় কি ক'ব আপোনাৰ জুৰিয়াত ক'ব গ'লে আচলতে আপুনি জুৰিয়াৰ গৌৰৱ বুলি ক'ব লাগিব হা কাৰণ জুৰিয়াত এটা ডাঙৰ ইণ্ডাষ্ট্ৰি আপুনি ইয়াত স্থাপন কৰিছে আৰু ইণ্ডাষ্ট্ৰি আছে হয়তো কিন্তু হ'লেও এটা ডাঙৰ ইণ্ডাষ্ট্ৰি আপুনি স্থাপন কৰিছে বহুত মানুহক আপুনি কৰ্মসংস্থাপন দিছে কি ক'ব এই ইণ্ডাষ্ট্ৰিৰ বিষয়ে নাই ইণ্ডাষ্ট্ৰি সৰু সৰু ইণ্ডাষ্ট্ৰি আমাৰ গাঁৱত হ'ব লাগে আৰু 2-4জন 5জন 10জন মানুহ কাম কাজ কৰি চবেই পৰিয়ালটো পঢ়িব পাৰে আৰু উন্নত মানৰ যেতিয়া তেলটো হয় আমাৰ ইয়াত তেলৰ কোনো মিক্স নহয় আমাৰ অৰিজিনেল তেল হয় ইয়াত কোনো মানে মানুহৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক নহয় ভালেই হয় বৰঞ্চ আমাৰ লোকেল ৰাইজবিলাকে বুজি পাইছে আমাৰ তেলেই এতিয়া খাই আছে কোনো অসুবিধা নাই লাহে লাহে গোটেইটো অসমতে আমি দিয়াৰ ব্যৱস্থা কৰিম বুলি ভাবি আছোঁ আপোনাৰ ব্ৰেণ্ডৰ নাম কি তেলৰ ভাই ব্ৰেণ্ড কি কিমান লিটাৰ এনে 1 লিটাৰ হাফ লিটাৰ 1 লিটাৰ আৰু 5 লিটাৰ আৰু পেকেটিঙো হয় আধা লিটাৰ 1 লিটাৰ পেকেটিং ক'ত এনে বিক্ৰী কৰে বজাৰত আমাৰ নগাঁৱতো যায় জুৰিয়াতে গাঁও অঞ্চলতে চলি আছে নগাঁও গৈ আছে লাহে লাহে গৈ আছে নগাঁৱতো যায় গোলাঘাটতো যায় অলপ এখন গৈ আছে দামো কম আছে আৰু মই যিমান দেখিছোঁ যে বহুত মানুহ মোকেও আচলতে সুধিছিলে বহুত মানুহ বাহিৰৰ পৰা আহিছে এজন মানুহ বাহিৰৰ পৰা আহিছে তেখেতে কৈছে খুব ডিঙৰ মানুহজন আহি সুধিছে যে মোক এনেকুৱা ইণ্ডাষ্ট্ৰিটো ক'ত আছে মই বোলো দেখাই দিলোঁ দেখুৱাৰ পিছত তেখেতে মই সুধিলোঁ যে কিহৰ কাৰণে গৈ আছে যে তেল ইয়াতে বোলে খাটি সৰিয়হ তেল পোৱা যায় মিঠাতেল খাটিটো পোৱা যায় সেইকাৰণে ইয়াৰ পৰা লৈ যাব নাই আহে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহি আছে ইয়াতে মানে আগতে ফেচবুকত এটা নিউজ ওলাইছিলে তাত দেখি পেলাই মানুহ বহুত আহিছে ফোনো কৰিছে মই পঠাইছোঁ বেলেগ বেলেগ হেৰি কৰি পঠাই দিছোঁ সিহঁতৰ তাত সিহঁতক ভালেই ৰিজাল্ট দিছে চব মানুহে ভালেই বুলি কৈ আছে চাওঁ আগলৈকে কি হয় মানুহে কি ৰিজাল্ট দিয়ে অ'কে